আঁচনিৰ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰিছে। প্ৰায় 10,000 ঘৰ মানুহক বিশুদ্ধ খোৱা পানী আমি যোগান ধৰিছোঁ। পানীটা পাইকে আমি বহুত দিন से এখন বেমাৰ আজাৰ ৰক্ষা পালি আৰু ভালদৰে চলি আৰু সাফ সুতৰা থাকি আৰু আমি পানী কাৰণে বহুত কষ্ট পাইলি। এখন পানীটা পাইকে হামনিকে বহুত ভাল হলো। আগত যেনেকুৱা বেমাৰ আজাৰ হৈছিলে মানে বহুত ডায়ৰিয়া, ডিসেন্টারি, কলেৰা এইগিটা বহুতো হৈছিলে। এতিয়া বেমাৰ আজাৰ একেবাৰে নাইকিয়া হৈ গৈছে। গ্ৰাম্য পানী যোগান আঁচনিসমূহৰ সঠিকভাৱে পৰিচালনা কৰিবলৈ গঠন হোৱা উপভোক্তা সমিতিসমূহৰ মাজত জনস্বাস্থ্য কাৰিকৰী বিভাগে 2009-10 বৰ্ষৰ পৰা তেওঁলোকৰ পৰিশ্ৰমৰ সঠিক মূল্যায়ন কৰিবলৈ আৰু তেওঁলোকৰ নিখুঁত ৰাজহুৱা সেৱাৰ স্বীকৃতি দিবলৈ উত্তম পানী যোগান পৰিচালনা পুৰস্কাৰ আৰু গ্ৰাম্য জলমিত্ৰ পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছিল। প্ৰথম বৰ্ষতেই তেজপুৰৰ বাৰিকা চুবুৰী আৰু বোকাখাটৰ দা ধৰা পানী যোগান আঁচনিৰ উপভোক্তা সমিতি কেইখনকে প্ৰমুখ্য কৰি মুঠ 10খন সমিতিয়ে উত্তম পানী যোগান পৰিচালনা পুৰস্কাৰ আৰু আন 3খন সমিতিয়ে গ্ৰাম্য জলমিত্ৰ পুৰস্কাৰ লাভ কৰে। 2010-11 বৰ্ষৰ বাবে এই উদগনিমূলক বঁটাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্বাচিত কৰিছে আন 16খন উপভোক্তা সমিতিক। চৰকাৰে এই বঁটাপ্ৰাপ্ত সমিতিসমূহক 50,000 টকাৰ নগদ ধন দিয়াৰ উপৰিও এটা বঁটা আৰু এখন প্ৰশস্তি পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বঁটা প্ৰদানৰ এই ব্যৱস্থাই এহাতে সামগ্ৰিকভাৱে সকলো সমিতিকে উৎসাহিত কৰিছে আৰু আনহাতে বঁটাপ্ৰাপ্ত সমিতিসমূহে দুগুণ উৎসাহেৰে এই সেৱাত মনোনিৱেশ কৰি পানী যোগান ব্যৱস্থাটোলৈ এক নতুন মাত্ৰা প্ৰদান কৰিছে। সকলোৰে বাবে বিশুদ্ধ খোৱা পানী এই মহান উদ্দেশ্যক সাৰোগত কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে লোৱা পানী যোগানৰ অভিলাষী জনমুখী আঁচনিসমূহক বঁটা প্ৰদানৰ এই ব্যৱস্থাই আৰু অধিক ত্বৰান্বিত কৰিব। সম্প্ৰতি জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনিসমূহ আৰম্ভ কৰাৰ আগেয়ে উপভোক্তা সমিতিসমূহ গঠন কৰাটো বাধ্যতামূলক কৰি এই সেৱাৰ প্ৰতি আৰু অধিক লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিছে। সুখৰ সন্ধান কৰা প্ৰতিটো পৰিয়ালৰ প্ৰতিজন লোকেই এতিয়া সুখী নিৰোগী। পৰিষ্কাৰ পৰিচ্ছন্ন বীজাণুমুক্ত বিশুদ্ধ জল মানৱ জীৱনৰ প্ৰতি পদৰ প্ৰতিনিয়তৰ পৰিষ্কাৰ পৰিচ্ছন্ন বীজাণুমুক্ত বিশুদ্ধ জল মানৱ জীৱনৰ প্ৰতি পদৰ প্ৰতিনিয়তৰ নৈৰ ঘাট পুখুৰী